নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি সঁচাকৈ বহুতেই ভাল খবৰ আছে। সপ্তাহটোৰ প্ৰথম খবৰ তো শেষলৈকে চাব আৰু ভিডিও কেইটা খবৰ কেইটা জানি আপোনালোকৰ যদি ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। আমাৰ অসমৰ যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছে, অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা যদি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যু হয় তেন্তে চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ পৰিয়ালবৰ্গলৈ আগবঢ়াব বুলি জনাইছে। কোনোবা এজন চৰকাৰী চাকৰিয়াল যেনিবা এনি ৰিজনত যিকোনো কাৰণত যদি মৃত্যু হয় কৰ্মৰত অৱস্থাত তেন্তে তেখেতৰ ফেমিলিক অসম চৰকাৰৰ ফালৰ পৰা 10 লাখ টকা দিব। বাকী চৰকাৰী ফৰ্মেলি যিবিলাক আছে সেইবিলাকতো পাবই, তাৰ উপৰিও 10 লাখ টকা দিব বুলি জনাইছে তেখেতৰ ফেমিলিটোলৈ। সেয়া চৰকাৰী কৰ্মচাৰী হ'লেই হ'ল। এতিয়া আমাৰ যিবিলাক কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকক নিদিয়ে এই ফেচিলিটি, কিন্তু যিসকল ৰাজ্য চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকক এই ফেচিলিটি দিব বুলি জনাইছে। তো কমেণ্ট এটা কৰি জনাবচোন আপোনালোকেও বৰ্তমান কি কৰি আছে, চৰকাৰী চাকৰি কৰি আছে নে অন্য কিবা, কি কৰি আছে বৰ্তমান আপুনি বৰ্তমান সময়ত কমেণ্ট এটা কৰি জনাব। আগেছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে। অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ আঁচনি উলিয়াইছিলে যিখনৰ নাম হৈ গ'ল আত্মনিৰ্ভৰশীল আঁচনি। তো এই আঁচনিখনৰ অধীনত মানে যিসকল ল'ৰা ছোৱালীয়ে নেকি ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা প্ৰথম পৰ্যায়ত 1 লাখ টকা দিব আৰু তাৰ পাছত তেওঁলোকৰ ব্যৱসায় অনুপাতে যিমান টকাৰ লোনৰ প্ৰয়োজন হয় সিমান টকালৈকে অসম চৰকাৰে আগবঢ়াব বুলি কৈছিলে। তো প্ৰথম পৰ্যায়ৰ সেই পইচাসমূহ দি গ'ল ৭৫,০০০কৈ ল'ৰা ছোৱালীসকলক। এতিয়া দ্বিতীয়টো পৰ্যায়ৰ বাবে আবেদন চলিব বুলি জনাইছে। 1 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, মানে 1 জানুৱাৰী 2025 চনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে। আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে সেই আগৰ যিটো পৰ্টেল আছিলে সেই একেটা পৰ্টেলেই, বেলেগকৈ পৰ্টেল মুকলি কৰা নাই। আগৰ পৰ্টেলটোতে আপোনালোকে গৈ আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ বয়স বৰ্তমান সময়ত 28 বছৰ ওপৰত হৈছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলৰ বয়স নেকি 28ৰ তলত তেওঁলোকে আবেদন কৰিব নোৱাৰে। মানে আপোনালোকে 1996ৰ ওপৰত জন্ম হ'ব লাগিব, 1995, 93, 92। তো আপোনালোকে 96ৰ ওপৰত জন্ম হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ বয়স এতিয়া 28 হ'বগৈ। গতিকে আপোনালোকৰ 96ৰ ওপৰত যদি আপোনালোকে জন্ম, 96ৰ যিসকলৰ পাছত জন্ম তেওঁলোকে আবেদন কৰিব নোৱাৰে, কিন্তু 96ৰ আগত যিসকল জন্ম তো তেওঁলোকে আবেদন কৰিব পাৰিব। চৰকাৰী পৰ্টেল, আগৰ সেই পৰ্টেলটোতে আবেদন কৰিব লাগিব। ডকুমেণ্ট পাতি কি কি লাগিব সকলোবিলাকৰ বিষয়ে অলৰেডি মই বহু ভিডিঅ' বনাই জনাইছোঁ আপোনালোকক, আকৌ বিশেষ বেলেগকৈ আপোনালোকক নজনাওঁ। তো আপোনালোকে নিজেই যেতিয়া পৰ্টেলটোত যাব তো গম পাই যাব কি কি ডকুমেণ্ট লাগিব, কি কি নালাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা। তো হোজাইৰ পৰা খবৰ ওলাইছে 28 তাৰিখৰ দিনাখন শিলাদিত্যদেৱে অসম চৰকাৰৰ সাহায্যাৰ্থে হোজাই ডিষ্ট্ৰিক্টত সংখ্যালঘু লোকসকলক বহু সুবিধা আগবঢ়ায়। প্ৰায় কেইবাখনো, প্ৰায় 50খন নে কিমানখন তেখেতে ই ৰিক্সা আগবঢ়ায়। প্ৰায় 200টা ফেমিলিলৈ চিলাই মেচিন আগবঢ়ায়। প্ৰায় 300টা নে কিমানটা ফেমিলিলৈ তেখেতৰ অসম চৰকাৰৰ ফালৰ পৰা প্ৰেছাৰ কুকাৰ আগবঢ়ায়। মানে যিসকল নেকি সংখ্যালঘু লোক আছে সংখ্যালঘু লোকসকলক হোজাই ডিষ্ট্ৰিক্টত এই সুবিধা আগবঢ়াইছে শিলাদিত্যদেৱে। এতিয়া অসমৰ বাকী যিবিলাক সংখ্যালঘু লোক আছে তেওঁলোকে এই ফেচিলিটিটো পাবনে নাপাব এতিয়ালৈকে গম পোৱা নাই, কিন্তু হোজাই ডিষ্ট্ৰিক্টত 28 তাৰিখৰ দিনাখন এই সুবিধাটো আগবঢ়াইছে। ভাল কামেই কৰিছে, বেয়া কাম কৰিছে বুলি ক'ব নোৱাৰি। প্ৰেছাৰ কুকাৰটোৰ কথা নকওঁ বাৰু, কিন্তু চিলাই মেচিন আৰু ই ৰিক্সা দি খুবেই ভাল কাম কৰিছে, কাৰণ সেইসকল সংখ্যালঘুৱে চিলাই মেচিনৰ জৰিয়তে কিবা নহয় কিবা এটা উপাৰ্জন কৰিব পাৰিব, বা যিসকলক নেকি ই ৰিক্সা প্ৰদান কৰিছে তো তেওঁলোকেও কিবা নহয় কিবা এটা উপাৰ্জন কৰিব পাৰিব আপোনাৰ সেই ই ৰিক্সা কেইখনৰ জৰিয়তে। গতিকে বেয়া কাম কৰা নাই, ভাল পাইছোঁ কামটো কৰাৰ কাৰণে। শিলাদিত্যদেৱক আমাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ, বিশেষকৈ সংখ্যালঘু লোকসকলৰ কাৰণে এনেকুৱা এটা ভাল পদক্ষেপ হাতত লোৱাৰ কাৰণে। আপোনালোকেও যদি ভাল পাইছে, খবৰকেইটা শুনি যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক এটা কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ লগত জড়িত এটা খুবেই ভাল খবৰ ওলাইছে। কেশৱ মহন্ত ডাঙৰীয়াই ঘোষণা কৰিছে ৰেচন কাৰ্ডক লৈ বিৰাটেই এটা ডাঙৰ সিদ্ধান্ত। তো কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে আমাৰ অসমত এতিয়াৰে পৰা খুজনীয়া মগনীয়া টোটেলি নাইকিয়া হ'ব।
বৰ্তমানেও বাৰু প্ৰায় খজনীয়া মগনীয়া নাইকিয়া হ'ল বুলি ক'ব পাৰি আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া দেখা পাওঁ বহুতো মানুহ আহে চাউল নিবৰ কাৰণে খুজিবলৈ আহে তেওঁলোকে ঘৰে ঘৰে চাউল খুজি লৈ যায় আজিকালি টাউনত আছে খজনীয়া মগনীয়াসকল আজিকালি খজনীয়া মগনীয়াসকলে চাউল নিবিচাৰে আজিকালি পইচা বিচাৰে 5 টকা 10 টকা যোনে যি পাৰে তেওঁলোকক দিয়ে তেওঁলোকে আজিকালি টাউনৰ ফালে হ'ল খজনীয়া মগনীয়া আগতে গাঁৱত আছিলে এতিয়া টাউনৰ ফালে হৈছে আৰু যি কি নহওক কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে আমাৰ অসমত যিসকল নেকি খজনীয়া মগনীয়া আছে তো তেওঁলোককো এতিয়া স্পেচিয়েল ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি কৈছে যিসকল খজনীয়া মগনীয়া আছে তো তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰি দিয়াৰ লগে লগে তেওঁলোকে চৰকাৰী সাহায্য লাভ কৰিব চৰকাৰী যিমানবিলাক সা সুবিধা আছে সেইবিলাক তেওঁলোকে লাভ কৰিব তো সেইবাবে যিসকল খজনীয়া মগনীয়া আছে তেওঁলোকক স্পেচিয়েল সুবিধা ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে যাতে আমাৰ অসমৰ পৰা খজনীয়া মগনীয়াটো টোটেলি নাইকিয়া হয় তো বৰ্তমান যোৱাকালি মই আপোনালোকক কৈছিলোঁ ইন্দোৰতো সেই ব্যৱস্থা হাতত লৈছে ইন্দোৰত এতিয়া টোটেলি খজনীয়া মগনীয়া নাইকিয়া কৰিব বিচাৰিছে ইন্দোৰত কৰিছে কি এতিয়া তাতে মানে কোনোবাই যদি পইচা ভিক্ষা দিয়ে তেনেহলে যিজনে ভিক্ষা দিব তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা হ'ব মধ্যপ্ৰদেশৰ ইন্দোৰত সেই সিস্টেমটো এতিয়া কৰিছে তো আমাৰ অসমতো কৈছে যে আমাৰ অসমত বাৰু সেইবিলাক কৰা নাই কিন্তু অসমত কৈছে যে খজনীয়া মগনীয়া নাইকিয়া কৰিব যাৰ কাৰণে যিসকল খজনীয়া মগনীয়া আছে তেওঁলোকক স্পেচিয়েল ৰেচন কাৰ্ড প্ৰদান কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো অৱশ্যে দুটাকৈ খবৰ ওলাইছে পঞ্চায়ত নিৰ্বাচনক লৈ তো পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব এতিয়ালৈকে ডেট ফিক্স হোৱা নাই তো পঞ্চায়ত নিৰ্বাচনক লৈ খবৰ ওলাইছে যেহেতু এতিয়া আমাৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছিল বহুতৰে পঞ্চায়ত সলনি হৈছে পঞ্চায়ত চেঞ্জেছ কৰা হৈছে তো এইবিলাক নকৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত কিছু লোকে আবেদন পত্ৰ দাখিল কৰিছিল এতিয়া সেই কাৰণে উচ্চতম ন্যায়ালয়ে কি কৰি দিছে পঞ্চায়ত নিৰ্বাচন ৰখাই দিছে যে পুনৰ নিৰ্ধাৰণ যি কৰা হৈছে সেই মৰ্মে নিৰ্বাচন হ'ব নে পূৰ্বৰ নিয়মতে নিৰ্বাচন হ'ব সেই সম্পৰ্কে এতিয়ালৈকে উচ্চতম ন্যায়ালয়ে একো মানে নিৰ্দেশনা প্ৰদান কৰা নাই এতিয়া সেই কাৰণে পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ বেমেজালি লাগি আছে পঞ্চায়ত নিৰ্বাচন হ'ব কেতিয়া এতিয়া ফেব্ৰুৱাৰীতে হোৱাৰ কথা আছে কিন্তু কেতিয়ালে হ'ব হেতু ফিক্স এতিয়ালৈকে কোৱা নাই এটা খবৰ ওলাইছে যদিহে ৰঞ্জিত কুমাৰ দাসে কৈছে যদিহে উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি ৰায় প্ৰদান কৰি দিয়ে 3 জানুৱাৰীত তেনেহলে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন হ'ব বুলি জনাইছে 3 জানুৱাৰীৰ ভিতৰত যদি ৰায় প্ৰদান কৰে যে ঠিকই আছে আগৰ মতেই হ'ব বা এতিয়াৰ মতেই হ'ব তো যি মতেই নহওক আৰু যদি ৰায় প্ৰদান কৰে নিৰ্বাচনৰ বাবে তো 10 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ হ'ব বুলি জনাইছে নিৰ্বাচন সম্পূৰ্ণ কৰিব তো তাৰ লগে লগে আকৌ খবৰ ওলাইছে ভোটাৰ তালিকাত লৈ এতিয়া পঞ্চায়ত নিৰ্বাচন যেহেতু আহি আছে তো এতিয়া ফাইনেল লিষ্ট জাৰি হৈ গৈছে ফাইনেল লিষ্ট ওলাই গৈছে আপোনালোকে যদি এতিয়া আবেদন কৰে তেনেহলে আপোনালোকৰ সাগে নাম নাহিব আৰু আপোনালোকে আকৌ বিধানসভা নিৰ্বাচনৰ আগৰলৈকে ৰখিব লাগিব আপোনালোকে আবেদন কৰিব পাৰে কোনো কথা নাই ভোটাৰৰ কাৰণে কিন্তু আবেদন কৰিলেও আপোনালোকৰ লাভ নহব আপোনালোকে পঞ্চায়ত নিৰ্বাচনত হয়তো ভোট দিব নোৱাৰিব পাৰে বাৰু যি কি নহওক কথাটো হৈ গ'ল কি আপোনালোকে যদি আবেদন কৰিছিল তেনেহলে আপোনালোকৰ নাম আহিছে হেতু আপোনালোকে চাই ল'ব একবাৰ বাকি ভোটাৰ তালিকাক লৈ খবৰ ওলাইছে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশত খবৰ লোৱা অনুসৰি প্ৰায় 1,80,14,913 গৰাকী ব্যক্তিৰ নাম লিষ্টত আহিছে বুলি জনাইছে তো তাৰে ভিতৰত পুৰুষৰ সংখ্যা হৈ গ'ল প্ৰায় 90 লাখতকৈও অধিক আৰু মহিলা ভোটাৰৰ সংখ্যা হৈ গ'ল প্ৰায় 89 লাখতকৈ অধিক তো তাৰে ভিতৰত 27খন ডিস্ট্ৰিক্টত সৰ্বমুঠ নিৰ্বাচন হ'ব 27খন ডিস্ট্ৰিক্টৰ প্ৰায় 397টা জিলা পঞ্চায়তৰ নিৰ্বাচন হ'ব বুলি কৈছে প্ৰায় 181টা আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন হ'ব তাৰ লগে লগে প্ৰায় 2192টা পঞ্চায়তত আৰু প্ৰায় 21920টা ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব বুলি জনাইছে মুঠ ভোট কেন্দ্ৰ হ'ব প্ৰায় 24883টা তো বন্ধু বান্ধৱীসকল নিৰ্বাচন আহি আছে আপোনালোকৰ ভোটাৰ তালিকাত যদি নাম আহা নাছিলে আপোনালোকে যদি আবেদন কৰিছিলে তেন্তে আপোনালোকে ভোটাৰ তালিকাখন চেক কৰিব বা আপোনালোকে এপ্লাই কৰোতে আপোনালোকক এটা ৰেফাৰেন্স নাম্বাৰ দিছিলে তো সেই ৰেফাৰেন্স আইডিটো দি আপোনালোকে চেক কৰি চাব যদি ভোটাৰ কাৰ্ড আহিছে আপোনালোকৰ তেন্তে আপোনালোকে ভোট দিবগে পাৰিব এবাৰ পঞ্চায়ত নিৰ্বাচন পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন ইউটিউবাৰ আকাশ নামৰ এজন ইউটিউবাৰ আছে আপোনালোকে ইউটিউবত সাৰ্চ কৰিব পাৰে কমেডি ভিডিও আপলোড কৰে আগতে টিকটকত ভিডিও বনাইছিলে এতিয়া ইউটিউবত ভিডিও বনায় আকাশ নামৰ এজন যুৱক আছে সম্পূৰ্ণ নামটো হৈছে আকাশ সাগৰ তো তেখেতে কি কৰিছিলে মেঘালয়লৈ আহিছিল মেঘালয়লৈ আহি তেখেতে এটা গিৰ্জাঘৰত গ'ল গিৰ্জাঘৰত গৈ তেখেতে কি কৰিলে ৰাম সিয়া ৰাম তেখেতে গানটি গায়
এটা ৰিলছ বনালে তাৰপৰা ৰিলছটো আপলোড কৰিলে তাৰপিছত এতিয়া তেখেতৰ ওপৰত FIR ৰুজু কৰা হৈছে বুলি জনাইছে মেঘালয়ত তেখেতে এই কামটো সংঘটিত তেখেতৰ ঘৰ মুম্বাই ফালে নেকি মুম্বাই নে ক'ত হ'বলা মানে মহাৰাষ্ট্ৰত হ'বলা তেখেতৰ ঘৰ বৰ বিশেষ ভালকৈ নাজানো আৰু যি কি নহওক আকাশ সাগৰ নামৰ ইউটিউবাৰজন কমেডি ভিডিঅ' আপলোড কৰি থাকে আপোনালোকেও কেতিয়াবা নহয় কেতিয়াবা চাগে দেখিছে সাৰ্চ কৰি চালে আপোনালোকে নিশ্চয় গম পাব ইউটিউবত বা ইনষ্টাগ্ৰামত সাৰ্চ কৰি চাব পাৰে তো তেখেতে কি কৰিছে এই যে খ্ৰীষ্টমাছ আছিলে খ্ৰীষ্টমাছত গৈ এটা গীৰ্জাঘৰত সোমালে গীৰ্জাঘৰত মানুহ আছেই তো সেই সময়তে কি কৰিলে ৰাম সিয়াৰাম তেখেতে গাই পিনে ভিডিঅ' বনালে আৰু সেই ৰিলটো পোষ্ট কৰিলে এতিয়া তাৰপিছত তেখেতৰ ওপৰত FIR ৰুজু কৰা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ওপৰত তো প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক ভাৰত ৰত্ন দিবৰ বাবে এতিয়া আম আদমি পাৰ্টিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে চৰকাৰক এইটো ৰিকুৱেষ্ট কৰিছে যে তেখেতৰ নিচিনা হয়তো চাগে দ্বিতীয়জন নেতা আমাৰ ভাৰতবৰ্ষত নোলাব খুব বিৰাটেই এজন ভাল নেতা আছিলে গতিকে এনেকুৱা এজন নেতাক এনেকুৱা এজন পলিটিচিয়ানক ভাৰত ৰত্ন দিবৰ বাবে আহ্বান জনাইছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা তো কি ক'ব আপোনালোকে এই সন্দৰ্ভত কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অনলাইন শ্বপিঙৰ ওপৰত আপোনালোকে বাৰু অনলাইন শ্বপিং কৰে নে নকৰে কমেণ্ট এটা কৰি জনাবচোন আৰু যদি কৰে প্ৰত্যেক মাহে কিমানমান টকাৰ আপোনালোকে অনলাইন শ্বপিং কৰে কমেণ্ট কৰি জনাব খবৰ ওলাইছে দিল্লী মহানগৰীৰ পৰা এটা গড়পাত্তা হিচাপ উলিয়াইছে যে দিল্লীত প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেক বছৰে প্ৰায় 20 লাখ টকাৰ অনলাইন শ্বপিং কৰিছে বুলি কৈছে গড়পাত্তা 20 লাখ টকাৰ শ্বপিং কৰিছে অনলাইনৰ পৰা দিল্লী মহানগৰীৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া প্ৰত্যেকেই আৰু সেই 20 লাখ টকাৰ কৰা নাই কিন্তু দিল্লী মহানগৰীখনত কিমান ধনী ধনী মানুহ থাকে তো বহু লোকেতো প্ৰত্যেক মাহে 20 লাখতকৈ ওপৰ বজাৰ কৰে বহুতো চেলিব্ৰিটি যেহেতু থাকে গতিকে সেই অনুপাতে মানে গড়পাত্তা হিচাপত কৈছে আৰু প্ৰত্যেকটো ফেমিলিয়ে প্ৰত্যেক বছৰে 20 লাখ টকাৰ কেৱল অনলাইন শ্বপিঙেই কৰিলে বুলি কৈছে 20 লাখ টকাৰ অনলাইন শ্বপিং কম টকা খৰচা কৰিছে অনলাইন শ্বপিঙত তো আমাৰ ভাৰতৰ মানে বৰ্তমান অনলাইন মাৰ্কেটখন এখন মানে বিশাল মাৰ্কেট হৈ পৰিছে বিশাল এখন বজাৰ ডাঙৰ এখন বজাৰ গতিকে সেই বজাৰখনত আপোনালোকেও অনলাইনত বহুতো বস্তু বিকিব পাৰে আৰু আজিকালি অফলাইনতকৈ অনলাইন মাৰ্কেটটো বেছি মানে গ্ৰ' হৈছে আপুনি অফলাইনত বিজনেছ কৰিবলৈ হ'লে আপুনি দোকান ল'ব লাগিব তাত বস্তু ভৰাব লাগিব আপোনাৰ ষ্টাফ ৰাখিব লাগিব কেতিয়াবা বেপাৰ ভাল কেতিয়াবা বেপাৰ বেয়া কিন্তু অনলাইন কৰি দিয়াৰ লগে লগে আপোনালোকে না ষ্টাফ ৰাখিব লাগিব না আপুনি দোকান লোৱাৰ প্ৰয়োজনীয়তা আছে না সিকিউৰিটি দিয়াৰ প্ৰয়োজনীয়তা আছে আপোনালোকে ষ্টকো লিমিটেড ৰাখিলেই হৈ গ'ল আপোনালোকে ধুনীয়াকৈ অনলাইন বিজনেছ চলাই যাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত এটা ভাল খবৰ অসম চৰকাৰে কৈছে এইটো এটা ভাল খবৰ আছিলে কিন্তু মোৰ মতে ক'বলৈ গ'লে আমাৰ জনসাধাৰণক হাৰাশাস্তি দিলে তো তাৰ পাছত এতিয়া অসম চৰকাৰে পলমকৈ সেই কামটো কৰি দিছে যাৰ ফলত এতিয়া অসম চৰকাৰে কৈছে যে এইটো আমি ভাল কাম কৰিছোঁ কথাটো হৈ গ'ল কি আজিকালি আধাৰ কাৰ্ড প্ৰত্যেকটো বস্তুৰ লগতে লিংক কৰিব লাগে বেংকৰ পাছবুকৰ লগত লিংক কৰিব লাগে আপোনালোকে কি বুলি কয় ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগে পান কাৰ্ডৰ লগত লিংক কৰিব লাগে মুঠৰ ওপৰত আধাৰ কাৰ্ড এতিয়া প্ৰত্যেকটো বস্তুৰ লগতে লিংক কৰিব লাগে তো এইটো আমাৰ সেফটিৰ বাবে কৰিছে সেইটো বাৰু কোনো ডাউট নাই তাত সেইটো আমি বেয়া পোৱা নাই কিন্তু কথাটো হৈ গ'ল কি বহু লোকৰ আপোনাৰ সেই NRCৰ সময়ত বায়োমেট্ৰিক দিয়াসকলৰ আধাৰ কাৰ্ড ব্লক হৈ আছিলে তো যাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাছিলে আৰু সেইবাবে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে যেনে বেংকৰ পাছবুক খুলিব পৰা নাছিলে যেনে পান কাৰ্ডৰ সৈতে লিংক কৰিব পৰা নাছিলে যেনে ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিব নোৱাৰাৰ কাৰণে ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম বাদ পৰিছিলে এতিয়া বহুতো ৰিকুৱেষ্ট কৰিলে অসম চৰকাৰক যে বায়োমেট্ৰিক যিসকলৰ লক হৈ আছিলে তেওঁলোকক খুলি দিবৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড বনাবৰ কাৰণে কিন্তু পলম কৰি এতিয়া ফাইনেলি অসম চৰকাৰে সেই যিবিলাক আধাৰ কাৰ্ড বায়োমেট্ৰিক লক হৈ আছিলে সেইবিলাক এতিয়া খুলি দিছে আৰু এতিয়া মানুহে আধাৰ কাৰ্ড উলিয়াই তেওঁলোকে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰি তেওঁলোকে ৰেচন ল'ব পৰা হৈছে কিন্তু এইখিনিতে বাৰু ভাল খবৰ নে এইটো মোৰ মতে এটা হাৰাশাস্তি দি এটা মলম লগোৱা ধৰণৰ হৈছে চাওক আগতে কি হৈছিলে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাৰ কোনো প্ৰয়োজনীয়তা নাছিলে ৰেচন কাৰ্ডৰ সৈতে সকলোৱে ৰেচন বিন্দাস পাই আছিলে হঠাতে নিয়ম বনাই দিলে যে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আৰু যাৰ কাৰণে নেকি বহু মানুহৰ ৰেচন কাৰ্ডৰ পৰা নাম বাদ পৰিলে এতিয়া চৰকাৰে কি কৰিলে প্ৰথমতে কাটিলে তাৰ পাছত এতিয়া মলম লগাইছে আগৰ পৰা কিন্তু চলি আছিল তেনেকৈ তেওঁ আধাৰ কাৰ্ড নোহোৱাকৈ চলি আছিলে ৰেচন কাৰ্ড ৰেচন পাই আছিলে কিন্তু যাহাই কি কৰিলে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব বুলি ক'লে মানুহৰ নামখিনি কাট খাই গ'ল
এতিয়া যিহেতু মানুহে পুৰা ভৰকি গ'ল যে আমি ৰেচন পোৱা নাই, সুবিধা পোৱা নাই, এতিয়া কি কৰিছে আধাৰ কাৰ্ডখিনি মুকলি কৰি দিছে আৰু মলম লগাই দিছে কৈছে আমি বিৰাট ডাঙৰ কাম এটা কৰি দিলোঁ, যিবিলাকে নেকি আধাৰ কাৰ্ড পোৱা নাছিলে, যিসকলে ৰেচন কাৰ্ড পোৱা নাছিলে, আমি আধাৰ কাৰ্ড দি তেওঁলোকক ৰেচন কাৰ্ড দি দিছোঁ। এইটোতো এটা হাৰাশাস্তিহে হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ব্ৰহ্মপুত্ৰ নদী ভেটাক লৈ। মই যোৱাকালি মানে ইয়াৰ আগৰ খবৰটোত আপোনালোকক জনাইছিলোঁ চাইনাই এতিয়া সিদ্ধান্ত লৈছে যে ব্ৰহ্মপুত্ৰখন নদী ভেটি হেনো চাইনাই কি কৰিব, তাত এটা বৃহৎ নদীবান্ধ বান্ধিব বোলে। চাইনাই এটা বৃহৎ নদীবান্ধ বান্ধিব। ব্ৰহ্মপুত্ৰখন কেৱল আমাৰ কেৱল যে ভাৰততে আছে তেনেকুৱা নহয়। ব্ৰহ্মপুত্ৰ নদীখন চাইনাৰ পৰাই ওলাই আহিছে। চাইনাত হয়তো চাগে বেলেগ কিবা নাম হ'ব পাৰে সেইখনৰ, ব্ৰহ্মপুত্ৰ হয়তো নহয়। যে চাইনাই কি কৰিছে, এই ব্ৰহ্মপুত্ৰ গোটেইখন হেনো ভেটিব, ভেটি তাতে বোলে নদীবান্ধ বান্ধিব। এতিয়া যেতিয়া নেকি তেওঁলোকে নদীবান্ধ বান্ধি দিব, বান্ধি দিয়াৰ লগে লগে আমাৰ অসমত বা ভাৰতবৰ্ষত পানীৰ অভাৱ ঘটিব। বেলেগ ষ্টেটৰ কথা নকওঁ, কিন্তু নৰ্থ ইষ্টত পানীৰ অভাৱ ঘটি যাব যেতিয়াই নেকি সেই ব্ৰহ্মপুত্ৰখন ভেটি দিব। এতিয়া ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ একদম সোঁমাজেৰে গৈছে। ব্ৰহ্মপুত্ৰখনেই আমাৰ অসমৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰি আছে। যদিহে ব্ৰহ্মপুত্ৰখন ভেটি দিয়ে চাইনাই, তেন্তে কি হ'ব, আমাৰ অসমত পানীৰ অভাৱ ঘটি যাব। এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে চাইনাক কোনো পধ্যেই ব্ৰহ্মপুত্ৰখন ভেটিবলৈ দিয়া নহ'ব, যাৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছে। কেন্দ্ৰ চৰকাৰে ইয়াৰ ওপৰত তৎকালীনভাৱে কিবা এটা ব্যৱস্থা ল'ব লাগিব। এতিয়া অসমৰ দল সংগঠনবিলাকে প্ৰতিবাদ সাব্যস্ত কৰি চাইনাৰ ওচৰত একো লাভ নাই। চাইনাই অসমৰ প্ৰতিবাদবিলাক নুশুনে। এতিয়া প্ৰতিবাদ কৰিব লাগিব কাৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত, যাতে প্ৰধানমন্ত্ৰীয়ে কিবা এটা তৎকালীন ব্যৱস্থা লয়। যদি প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰে ৰখাবও পাৰে, এইটো কোনো কথা নাই। গতিকে ইচ্ছা যদি কৰে প্ৰধানমন্ত্ৰীয়ে, তেনেহ'লে সেই নদীবান্ধটো ৰখাই দিব পাৰে। কাৰণ এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে আন এখন দেশৰ প্ৰধানমন্ত্ৰীৰ লগত যেতিয়া কথা পাতিব বা প্ৰেচিডেণ্টৰ লগত কথা পাতিব, তো তেওঁলোকে সেইটো বুজাবুজিৰ মাজত বন্ধ কৰি দিব, মানে কামটো বন্ধ কৰি দিব পাৰে। এতিয়া সেইবাবে অখিল গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছে। অসমৰ যি নেকি ব্ৰহ্মপুত্ৰ নদী যাতে নেভেটে, চাইনাই তাত যাতে কোনো ধৰণৰ নদীবান্ধ বনাব নোৱাৰে, তো তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছে। আৰু যদি কেনেবাকৈ বনাই দিয়ে, ছেটআপ ইণ্ডিয়া লিমিটেড। এতিয়া বেলেগৰ কথা নাজানো, আপোনালোকে আমাৰ লখিমপুৰ ধেমাজিৰ মানুহবিলাকক সুধিলেও আপোনালোকে গম পাব, বাৰিষা কালত যেতিয়া নেকি হঠাতে পানী বাঢ়ে বা হঠাতে যেতিয়া পানী নাইকিয়া হয়, কি চিটুৱেশ্যন এটা হয়। মেইনলি আপোনাৰ সেই NSPC হওক বা সেয়া নেপকো হওক, এইকেইটাৰ কাৰণে বৰ্তমান আমাৰ লখিমপুৰ আৰু ধেমাজিৰ মানুহবিলাকে বানপানীত ভুগিব লাগে। গতিকে তেওঁলোকৰ অৱস্থা কি হয় আপোনালোকে এবাৰ সুধিলেই গম পাব। যদিহে সেই আপোনাৰ চাইনাৰ নদীবান্ধটো হৈ যায়, তেনেহ'লে গোটেই অসমৰ মানুহ ইফেক্টিভ হ'ব ইয়াত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনক লৈ। এতিয়া বিৰোধী ঐক্যৰ মাজত, আমাৰ অসমৰ বিৰোধীৰ ঐক্যৰ মাজত এতিয়া অকণমান খেলিমেলি হৈ আছে, নহয় জানো? আপোনালোকে নিশ্চয় দেখা পাইছেই, অখিল গগৈ এতিয়া ফাটি আহিছে বিৰোধী ঐক্যৰ পৰা। মাজতে তেওঁলোকৰ কথা বতৰা হৈছিলে। এতিয়া তেওঁলোকৰ কিমান দূৰ সেই কথা বতৰা সফল হ'ল এই সম্পৰ্কে এতিয়ালৈকে গম পোৱা নাই। আৰু যি কি নহওক, পঞ্চায়ত নিৰ্বাচনক লৈ খবৰ ওলাইছে। এতিয়া জাতীয় দল অসমে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাইছে আমাৰ অসমত। এইটো এটা আঞ্চলিক দল, তো এই আঞ্চলিক দলটোৱে এতিয়া হেনো প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত নিৰ্বাচনত। যদিহে বিৰোধী ঐক্য একেলগ নহয়, তেনেহ'লে তেওঁলোকে বেলেগে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাইছে। তো আঞ্চলিক দলসমূহেও এবাৰ ওলাই আহিছে। কেইবাটাও আঞ্চলিক দল আছে, হয়নে নহয় বাৰু কওকচোন? ৰাইজৰ দল আছে, তাৰপিছত আপোনাৰ AJP আছে, অসম গণ পৰিষদ আছে, কেইবাটাও আছে। তো তেওঁলোকে বেলেগে প্ৰতিদ্বন্দ্বিতা কৰে। অসম গণ পৰিষদটো আপোনাৰ হেৰিয়ৰ লগত বিজেপিৰ লগত এলায়েন্স, কথা নাই। বাকী কেইটাই বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া নতুনকৈ এটা পে'মেণ্ট ছিষ্টেম আহিব, যিটোৰ নাম হৈছে PPI। আমি ইমান দিনে গুগল পে', ফোনপে', পেটিএম এইবিলাকৰ মাধ্যমেৰে যে পে'মেণ্ট কৰি থাকোঁ, সেইটোক কয় UPI পে'মেণ্ট। কিন্তু এতিয়া ভাৰত চৰকাৰে নতুন এটা পে'মেণ্ট ছিষ্টেম ইন্ট্ৰডিউচ কৰিব সকলোৰে আগত, যিটোৰ নাম হৈ গ'ল PPI। UPI মাধ্যমতেই হ'ব, মানে UPI ছিষ্টেমতেই হ'ব এইটো PPI। এইটো হয়তো বেলেগ কিবা এটা আহিব চাগে, বেলেগ এটা ছিষ্টেম, কিবা ভাল এডভান্স টেকন'লজি হ'ব পাৰে। কাৰণ যিহেতু এতিয়া UPI সুৰক্ষিত নহয়। আপোনালোকে UPI পে'মেণ্ট কৰিবলৈ যাব, আপোনালোকৰ মানে অকণমান নহয় ক'ৰবাত ভয় থাকে কাৰোবাক পে'মেণ্ট কৰোঁতে, কেতিয়াবা পে'মেণ্ট ফচি গুচি যায় বা UPI মাধ্যমত বহুতে ফ্ৰড কৰে। হয়তো সেইবাবে এতিয়া চাগে PPI ছিষ্টেমটো উলিয়াবও পাৰে, ঠিক নাই, কি কাৰণে উলিয়াইছে নাজানো। কিন্তু এতিয়া PPI মাধ্যমতো পে'মেণ্ট কৰিব পাৰিব, যিটো খুব সোনকালে আপোনালোকৰ মাজত ইন্ট্ৰডিউচ কৰিব বুলি জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা। PPI এইটো এটা নতুন পে'মেণ্ট ছিষ্টেম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ এগৰাকী বাইক ৰাইডাৰৰ ওপৰত।
আমেৰিকাৰ এগৰাকী বাইক ৰাইডাৰৰ মৃত্যু হয় নগাঁৱত। তো খবৰটো আজিৰ খবৰ নহয়, আজিৰ পৰা 2 দিনমান পূৰ্বৰ খবৰ, কিন্তু মই খবৰটো অকণমান লেটকৈ পালোঁ, সেইবাবে আপোনালোকক জনাইছোঁ। এগৰাকী ৰাইডাৰে ভ্ৰমণ কৰিবলৈ আহিছিল আৰু তেখেতে মৃত্যুবৰণ কৰে, মৃত্যু সাৱটি লয় নগাঁৱত। আৰু তেখেতক নগাঁৱতেই ভাৰতৰ লগতে বিভিন্ন দেশৰ ৰাইডাৰসকল আহি তেখেতক শেষ কৃতজ্ঞতা জ্ঞাপন কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বদৰুদ্দিন আজমল বনাম অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। বৰ্তমান সময়ত আপোনালোকে দেখিলে গম পাব, ৰাইজৰ দলত বহু সংখ্যক সংখ্যালঘু মানুহে যোগদান কৰিছে। একচুৱেলি সংখ্যালঘু লোকসকলে যোগদান কৰিব লাগিছিলে কিহত? বদৰুদ্দিন আজমলৰ AIUDFত যোগদান কৰিব লাগিছিলে। কিন্তু AIUDFত যোগদান নকৰি বৰ্তমান সময়ত সংখ্যালঘু বহু লোকে ৰাইজৰ দলত যোগদান কৰিছে। এতিয়া সেইবাবে হয়তো চাগে বদৰুদ্দিন আজমলে অখিল গগৈ ডাঙৰীয়াক ভাল নাপায়। এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে বদৰুদ্দিন আজমলে মোৰ ওপৰত এনেকুৱা কিছুমান মন্তব্য কৰে, তেখেতে মোক সন্মুখত পালে চাগে মাৰি পেলাব, তেখেতে কৈছে। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে বিজেপি পাৰ্টীয়ে হিন্দু মানুহবিলাকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচন খেলিছে, আৰু বদৰুদ্দিন আজমলে মুছলমানসকলক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে। কিন্তু ৰাইজৰ দলে না হিন্দুক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, না মুছলিমক ব্যৱহাৰ কৰিছে। তেওঁলোকে কোনো এটা ধৰ্মকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা নাই, আৰু তেওঁলোকে নিৰপেক্ষভাৱে ৰাজনীতি কৰিছে, হয়নে নহয়? আমিতো এইটো দেখা পাওঁ এবাৰ অবভিয়াছলি কথা। আপোনাৰ বদৰুদ্দিন আজমলে কেৱল মুছলিমৰ কথাহে কৈ থাকে, এফালে আপোনাৰ বিজেপি পাৰ্টীসকল অকল হিন্দুৰ কথা, তেওঁলোকে হিন্দুত্ববাদী। তো মানে ক'বলৈ গ'লে এক প্ৰকাৰে তেওঁলোকে এইটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। এতিয়া কালিলৈ আপোনাৰ কোনোবা এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ আগৰ পুৰণি ফটোবিলাক আপোনালোকে চাব, পুৰণি ভিডিঅ'বিলাক চাব। তেখেতেতো আপোনাৰ মছজিদতো গৈছে, তেখেতে মাথাত টুপি পিন্ধিও নিৰ্বাচনী প্ৰচাৰ চলাইছে, হয়নে নহয়? তো এতিয়া তেখেতে বিজেপিলৈ অহাৰ পাছত হিন্দুত্ববাদী, তাৰপাছত কেতিয়াবা কিবা কাৰণত যদি আকৌ তেখেতে বেলেগ এটা পাৰ্টিলৈ যাব লগা হয়, বেলেগ এটা পাৰ্টি। এতিয়া আমাৰ তলৰ মানুহবিলাকে এনেই কাজিয়া লাগিব, গাঁৱৰ মানুহবিলাকে তই মই কৰি ভাই মাজত, কিন্তু ওপৰৰ মানুহবিলাক একেই ভাই। আজি বিজেপিত আছে, কালিলৈ হয়তো কংগ্ৰেছত যাব, কংগ্ৰেছত গ'লে আকৌ সেই পূৰ্বৰ একেই গতেই হ'ব। গতিকে আমি এনেই কাজিয়া লাগি লাভ নাই তলৰ মানুহ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বিজেপি বিধায়ক অতুল বৰা ডাঙৰীয়াই কৈছে যে আমাৰ অসমতো 16 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালীয়ে মোবাইল ব্যৱহাৰ কৰে, তো তেওঁলোকৰ কাৰণে মোবাইল ফোন সম্পূৰ্ণৰূপে বেন কৰিব লাগে বুলি জনাইছে। বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত 16 বছৰৰ তলৰ যিসকল ল'ৰা ছোৱালী, তো তেওঁলোকক সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়া বেন কৰি দিছে। 16 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব, তেওঁলোকে মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। তো মোবাইলৰ এডিক্টেডৰ কাৰণে বহুতো ল'ৰা ছোৱালী ধ্বংস হৈ গৈছে, পঢ়া শুনা নষ্ট হৈ গৈছে। অতুল বৰা ডাঙৰীয়াই কৈছে আমাৰ অসমতো সেই ছিষ্টেমটো কৰিব লাগে, আৰু কৰিলে বেয়া নহ'ব, অৱশ্যে ভালেই হ'ব। 16 বছৰৰ তলৰ আজিকালি বহুতো সৰু ল'ৰা ছোৱালীক দেখোঁ আপোনাৰ মোবাইলত ব্লগ বনায়, ৰিলছ বনায়, তেওঁলোকে মোবাইলতে সোমাই থাকে, গেমছ খেলে, জীৱন বৰবাদ হৈ গৈছে। তো তেওঁলোকক যদি 16 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে যদি মোবাইল ফোন মানে বেন কৰি দিয়ে 16 বছৰ তলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে, তো ভাল হ'ব। ল'ৰা ছোৱালী পঢ়া শুনা মোৰ মতে ভাল হ'ব, স্বাস্থ্য পাতি ভাল হ'ব, বহুতে ভাল হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে তিতাবৰ সমষ্টিৰ পৰা। 28 তাৰিখৰ দিনাখন তিতাবৰ সমষ্টিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এক প্ৰতিবাদ কাৰ্যসূচী হাতত লয়। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া নেকি নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে, তেখেতে কৈছিলে যে মহিলাসকলৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই কৰি দিব বুলি কৈছিল। কিন্তু এতিয়া পৰ্যন্ত মহিলাসকলৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই হোৱা নাই। ৰেহাই হৈছে জানো? নাই হোৱা, কোনো কাৰণতে হোৱা নাই। গতিকে সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰে যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিদৰে প্ৰতিশ্ৰুতি দিছিলে, তেখেতৰ প্ৰতিশ্ৰুতি পালন কৰিব লাগে। তো যিমানবিলাক পলিটিচিয়ানে নিৰ্বাচনৰ পূৰ্বে যিমানখিনি যে কথা কয়, আমি আৰু সেইবিলাকৰ কথা শুনি যে ভোট দিওঁ, তেওঁলোকে তাৰ আপোনাৰ পাৰিলে 30% মান কামহে কৰে। পইচা অলৰেডি নিদিয়া নহয়, দিছে, বহুতো মহিলাক দিছে, কিন্তু একেবাৰে নাইকিয়া কৰি দিয়া নাই, হয়নে নহয়? চাকৰি তেখেতে প্ৰথম বছৰতে 1 লাখ দিম বুলি কৈছিলে, এতিয়া আকৌ বিধানসভা নিৰ্বাচন পাবলৈ হ'ল, 1 লাখ সম্পূৰ্ণ হৈ গৈছে। মানে তেখেতলোকে যি ধৰণে কয় সেই ধৰণে কেতিয়াও নহয়, 30% কাম সম্পূৰ্ণ হয় চাগে। আৰু আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত মাত্ৰ এটা দিনত 4টাকৈ মৃতদেহ উদ্ধাৰ হয়। গুৱাহাটী মহানগৰীত ইটোৰ পাছত ইটো হত্যাকাণ্ড হ'বলৈ লৈছে। তো এই হত্যাকাণ্ডবিলাক যে কৰিছে, যোনেই নকৰক কিয়, কোনোবা নহয় কোনোবাটো ব্যক্তিয়ে কৰিছে, গতিকে তেওঁলোকৰ আৰক্ষীলৈও ভয় নাই।
তো ক'ৰবাত নহয় ক'ৰবাত চাগে অসম আৰক্ষী বা অসম চৰকাৰ অকণমান ব্যৰ্থ হোৱা নাইনে বাৰু কাৰণ ইটোৰ পিছত ইটো হত্যাকাণ্ড আমি দেখিবলৈ পাইছোঁ কোনো এজন ব্যক্তি যেতিয়া নেকি ঘৰৰ পৰা নিৰুদ্দেশ হয় তেতিয়া সেই ব্যক্তিজনৰ ফেমিলিয়ে গৈ পিনি আৰক্ষীক সেই কথা অৱগত কৰে তাৰ পাছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই তো আৰক্ষী ক'ৰবাত নহয় ক'ৰবাত বাৰু অকণমান হ'লেও কিবা এটা দুৰ্বলতা হোৱা নাইনে আৰক্ষীৰ যাৰ কাৰণে নেকি ইমানবিলাক হত্যাকাণ্ড হ'বলৈ পাইছে তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা ডিজিপি জিপি সিং ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা অনুৰোধ যাতে কোনো ফেমিলিয়ে যদি আপোনাৰ মিছিং কেছ গৈ দিয়েগে থানাত তেন্তে তেওঁলোকৰ সেই কেছটো যাতে অকণমান ভালদৰে লয় যদিহে ছাপোজ ধৰি লওক সেই কেছবিলাক সৰ্বসাধাৰণ মানুহৰ নহয় ভাল এজন ব্যক্তিৰ হ'লহেঁতেন ভাল এজন প্ৰতিষ্ঠিত ব্যক্তিৰ হ'লহেঁতেন তেতিয়া তেনেকুৱা ধৰণৰ ঘটনাবিলাক হ'লহেঁতেন কেতিয়াও নহয় দৰকাৰ হ'লে গোটেই অসমৰ প্ৰশাসন লগাই দিলেহেঁতেন মুঠতে উদ্ধাৰ কৰিব লাগে ঠিক তেনেকৈ নৰ্মেল পিপুলৰো সমস্যাবিলাক সেই তেওঁলোকৰ ডাঙৰ মানুহৰ সমস্যা বুলি ভাবিয়েই মোৰ মতে কাম কাজবিলাক যদি কৰে তেনেহ'লে এই সমস্যাৰাজিবিলাক নাইকিয়া হ'ব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম